আজন্মৰ সেৱাৰ স্থলী প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমাৰ ভাদ মাহত আপোনাৰ সবে নামঘৰত আইসকলে নাম লয়হি নহয়, লয় নে নলয়? লয়। বাৰু আপোনাৰ সবে আপোনালোকৰ গৃহস্থ বাপজনাৰ নাম কাহেনে নেকাহে? নাম নেকাহে চাগে ন? আপোনাৰ প্ৰশ্নভাগৰ উত্তৰ দিম বাৰু, আপুনি চিন্তা কৰিব নালাগে। একদম গধূলি 9-10 বজালৈকে আছোঁ। হ'ব বাৰু, মই সময়ত সুযোগ মিলাই ক'ম। আপুনি গধূলি আকৌ আহিব নহয়। এই কথা হ'ল, আমি যেনেকৈ ভাদ মাহত আইসকলে নামৰ ঘৰলৈ আহোঁ, দুপৰীয়া আইসকলে নাম লয় নহয়। আৰু স্বাভাৱিকতে আমি আইসকলৰ হয় কি, নিজৰ স্বামীগুৰুৰ নাম নেকাহে। কিবা কাৰণত ক'ব লগা হ'লে ক'ব আৰু, সেইটো বেলেগ কথা, কিন্তু নাম নেকাহে। এইটো এটা বৰ সন্মান জনোৱা কথা, ভক্তিৰ এটা নিয়ম। এখন চিডুল কাষ্টৰ গাঁও আছিল, কবত্ৰ গাঁও। কবত্ৰ সম্প্ৰদায়ৰ আইসকলৰ আৰু চোকা, মৰি গ'লেও নিজৰ মানুহজনৰ নাম নকয় আৰু। এসময়ত হ'ল তেনেকুৱা, এখন গাঁৱত আৰু আইসকলে নাম লৈ আছে। নামতী আইগৰাকীয়ে ঘোষা এজোকা লগালে। সেই ঘোষাজোকাত নাম উল্লেখ হ'ল গোবিন্দ। কিন্তু সমাজতে বহি থকা এগৰাকী আই গৃহস্থ বাপজনৰ নাম আছিল গোবিন্দ। এতিয়া ঘোষাজোকা যদি গোৱা যায়, তেতিয়াহ'লে আমাৰ তেখেতৰ নাম কোৱা হ'ব নহয়। লাগিল চিন্তা, ঘোষা লগাই দিলে আৰু নামতী আয়ে, সকলো আইসকলে মানে ঘোষা গাইছে আৰু, অ গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। আইসকলে গাইছে আৰু। এতিয়া গোবিন্দ নামৰ বাপজনাৰ আইগৰাকী বহি আছিল নহয়, তেখেতে গাইছে কি বুলি মন কৰিব, গোপাল নিজজন যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিতো নাম নকয় গোবিন্দ। নামতী আয়ে ঘোষা লগাইছে, গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। এই গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকীয়ে শব্দটো গাইছে, গোপালৰ নিজজন যদুনন্দন। আমিও নাম নকয়, কিন্তু ভগৱন্ত ইমান দয়ালু, ভগৱন্তই গৰিহণা দিয়া নাই এইজনী, না তথাপিতো মোৰ নাম ল'বলৈ বেয়া পাইছোঁ, এই বুলি তেওঁকো ভগৱন্তই কৃপা কৰিছে, কিন্তু দয়া কৰিছে দেখি ঐ। হয়, আই মাতৃসকলৰ যেনেকৈ পুত্ৰৰ কাৰণে পিতা মাতা হ'ল পৰম তীৰ্থ, ঠিক তেনেকৈ বিবাহিতা কন্যাগৰাকীৰ কাৰণে স্বামীগুৰু সৰ্বশ্ৰেষ্ঠ মহাতীৰ্থ। জীৱনত যদি একো কৰিবও নোৱাৰিলে, স্বামীৰ শুশ্ৰূষা যদি অক্ষুণ্ণ ৰাখিলে, সেই স্বামী শুশ্ৰূষাৰ জৰিয়তেই তেওঁ পৰমগতি হৈ যাব। এই সম্পৰ্কীয় এটি কাহিনী শুনক। আগৰ দিনত ঋষিমুনিসকলৰ এবাৰ চৰ্চা এটা হ'ল, হেৰা যুগ কেইটাহে বোলে, 4টা যুগ আকৌ। কোনোবা এজনে ক'লে, বাৰু হেৰি নহয়, যুগ 4টা, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। এই 4টা যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ কোনটো? কোনোবাই কয় সত্য যুগটো শ্ৰেষ্ঠ আকৌ। কেনেকৈ হ'ব হে? সত্য যুগে ধ্যান কৰি সমাধি,
সত্য যুগত ধ্যান কৰি কৰি সমাধি লগ্ন হৈ যাব লাগিব, তেতিয়াহে হৰি প্ৰসন্ন হয়। গতিকে সেইটোতো ইমান সহজ যুগ নহয়। কোনোবাই কয় নহয় ত্ৰেতা যুগ, সেইটোতো 12 বাজিল। ত্ৰেতা যুগে নানা যজ্ঞ আৰাধি কিমান যে টকা পইচা খৰচা কৰি কিমান নীতি নিয়ম অৱলম্বন কৰি যজ্ঞ পাতিব লাগিব, আৰু যজ্ঞত বিপ্ৰসকলক ভকত বৈষ্ণৱসকলক বুজাই বুজাই দান হেঁপাহ পূৰোৱাকৈ দান দিব পাৰিব লাগিব। ধনী ধনী মানুহকেইটা দান দিব পাৰিব, দুখীয়া দুখীয়া মানুহখিনিয়ে ক'ত কি কৰিব, নোৱাৰিব নহয়। সেইটো কথা লেঠা আছে। দ্বাপৰ একা বোলে দ্বাপৰ যুগটোতো সমস্যা, দ্বাপৰে পুঁজি নানা ভক্তি ভাৱে। কলি যুগটো তেতিয়াহ'লে, কলি যুগটো একেবাৰে পাপৰেই যুগ, সেইটো কেনেকৈ শ্ৰেষ্ঠ হ'ব? মানে কোনটো যুগ শ্ৰেষ্ঠ এইটো সিদ্ধান্ত হ'ব পৰা নাই। ঋষিমুনিসকলে এবাৰ আলোচনা কৰিলে, এটা কাম কৰা হওক, আমাৰ যিজন ব্যাসদেৱে বেদৰ শাখা প্ৰশাখা কৰিব পাৰিছে, পুৰাণ লিখিছে, ভাৰত লিখিছে, গীতা লিপিবদ্ধ কৰিছে, সেই পুৰাণকাৰ সেই ব্যাসদেৱৰ বদৰিক আশ্ৰমলৈ যাওঁ হওক বোলা। ব্যাসদেৱে যিটোকে কয় আমি সেইটোকে মানি ল'ম। এইবুলি আৰু ঋষিমুনিসকলে যাত্ৰা কৰি গৈ আছে। ব্যাসে আৰু নৰ্মদা নদীত স্নান কৰিবলৈ নামিল। ঋষিমুনিসকল গৈ দেখিলেগৈ যে বাপজনা স্নানৰ কাৰণে জলত নামিছে। আমি এটা কাম কৰোঁ, এই গছজোপাৰ তলতে ৰওঁ, তেৰাই স্নান কৰি আহে মানে। গছজোপাৰ তলতে ঋষিমুনিসকল ৰৈ আছে। চাই আছে আৰু ব্যাসদেৱে স্নান কৰা। ব্যাসদেৱে স্নান কৰোঁতে এটা মন্ত্ৰ গাই গাই স্নান কৰি আছে। স্ত্ৰিয়াম ধন্যাঃ কলিযুগা ধন্যাঃ ক্ষুদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ শূদ্ৰায়াম ধন্যাঃ কলিযুগা ধন্যাঃ। ঋষিমুনিসকলে ভাবিলে, হেৰা দেখিছা নাই, আমাৰ বাপ ব্যাসদেৱে স্নান কৰোঁতে যে এইভাগ মন্ত্ৰ গাইছে, মানে স্নান মন্ত্ৰ এইভাগ। আমিতো এইবোৰ কথা নাজানো বুজিছা। আমিও স্নান কৰাৰ সময়ত নদীত জলত নামি এইভাগ মন্ত্ৰ গাই গাই স্নান কৰিব লাগে। আমিতো এইবোৰ কথা নাজানোৱেই নহয় আগত। বাৰু ৰ'বা, এই কি বুলি গালে চোৱাচোন। স্ত্ৰিয়াম ধন্যাঃ ক্ষুদ্ৰায়াম ধন্যাঃ কলিযুগা ধন্য বুলি কৈছে। আমাৰতো সংশয় সেইটো কথাই আছিলে। সেই কথাটো জানিবৰ কাৰণে আমি তেৰাৰ ওচৰলৈ আহিছিলোঁ। যে তেৰাৰ স্নান মন্ত্ৰতে প্ৰকাশ পালেই আমাৰ প্ৰশ্নৰ উত্তৰ, যে কলিযুগা ধন্যাঃ, তাৰমানে কলিযুগটো ধন্য। বাৰু তেৰা স্নান কৰি উঠি আহক, এইবুলি আৰু ব্যাসদেৱে স্নান কৰি উঠি আহিল। বদৰিক আশ্ৰমত ঋষিমুনিসকলক বহুৱাই ব্যাস বহিলে আৰু সুধিলে আৰু বাপ সমস্ত কি সকামত বা অহা হ'ল? তেতিয়া ঋষিমুনিসকলে ক'লে, বাপ আমি 4টা যুগৰ ভিতৰত কোনটো যুগ শ্ৰেষ্ঠ এইটো আমাৰ জানিব লগা প্ৰশ্ন আছিল, কিন্তু আমি সিদ্ধান্ত কৰিব পৰা নাছিলোঁ কোনটো যুগ শ্ৰেষ্ঠ 4টা যুগৰ ভিতৰত। তোমাৰ স্নান কাৰ্যত তোমাৰ মন্ত্ৰভাগৰ মাধ্যমেদি আমি উত্তৰটো প্ৰায় আমি পোৱা হৈ গৈছে যে কলিযুগেই শ্ৰেষ্ঠ। পিছে বাপ স্ত্ৰিয়াম ধন্যাঃ ক্ষুদ্ৰায়াম ধন্যাঃ আমি একো বুজিব নোৱাৰিলোঁ। তেতিয়া ক'লে যে কলিযুগত পতিপৰায়ণা গৃহিণী আইসকলৰ তিৰোতাসকলৰ এনেকুৱা এটা সৌভাগ্য, সেই গৃহস্থ বাপজনে যিমানবিলাক ভাল ভাল কাম কৰে, গৃহিণী আইগৰাকী গৃহবন্দী গৃহতে থাকে যদিও গৃহস্থজনে কৰা শুভ কৰ্মৰ আধা পুণ্য কিন্তু গৃহিণী আইলে লগন হৈ যায়। এইটো নিচিনা ডাঙৰ সৌভাগ্য মই দেখাই নাই আন ক'তো। সেইকাৰণে মই ক'বলৈ বাধ্য হ'লোঁ স্ত্ৰিয়াম ধন্যাঃ।
ক্ষুদ্ৰায়াম ধন্যাহা মানে ও ৰাম ব্ৰাহ্মণ দৈবজ্ঞ ক্ষেত্ৰ বৈশ্যচাৰী জাতি নুশুনিবে আমাৰ কথা কাণ পাতি। কলিযুগত হেনো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য দৈবজ্ঞ মানে গণক, এই চাৰি জাতি হেনো স্বাভাৱিকতে কলিযুগত হৰিৰ গুঞ্জ বৰ কাণ পাতি শুনিবলৈ মন নকৰা বিধৰ হ'ব। কোনে শুনিব? এইৰাম ক্ষুদ্ৰ সবে ধৰিবে ক আমাৰ ভকতি আচৰি ক্ষুদ্ৰ সবে কৰিবে ক আমাৰ ভকতি আচৰিবে নৱবিধ আমাৰ ভকতি। কলিযুগৰ ক্ষুদ্ৰসকলেহে ভগৱন্তৰ ভকতি বিশেষ ধৰণে কৰিব আৰু নৱধা ভক্তিক ক্ষুদ্ৰসকলেহে আচৰিব। সেইকাৰণে মহামুনি ব্যাসক দেৱৰ্ষি নাৰদে উপদেশবাণীত অকণমান আগৰ পদত এই কথাটো ওলাই গ'ল। কি বুলি ক'লে? হে ব্যাসদেৱ, তোমৰাই মোৰ উপদেশ মৰ্মে ভাগৱত শাস্ত্ৰ কৰোঁতে তুমি কেইটামান কথা লক্ষ্য কৰিবা। ও ৰাম অৰ্চন বন্দন ধ্যান সমস্ত কৰি যশ কীৰ্তনত অতি তুষ্ট হন্ত হৰি। ব্যাসদেৱ, তুমি ভাগৱত ভাগৰ মাধ্যমত অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন আদি আদি নবিধ ভক্তিৰ ভিতৰত যশ কীৰ্তন গুঞ্জ শ্ৰৱণ কীৰ্তন ভক্তি সৰ্বশ্ৰেষ্ঠ। গতিকে এই যশ কীৰ্তন ভক্তিতহে অৰ্চন ভক্তিতকৈও পদসেৱন দাস্য সখিত্ব আত্মনিবেদনতকৈও আটাইতকৈ প্ৰসন্ন হোৱা ভকতি ভাগ হ'ল যশ কীৰ্তনত অতি তুষ্ট হন্ত হৰি। অৰ্চন বন্দন ধ্যান সমস্ততে কৰি অৰ্চন বন্দন ধ্যান পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই 9 প্ৰকাৰ ভক্তিৰ ভিতৰত আটাইতকৈ প্ৰসন্ন কৰিব পৰা ভক্তি ভাগেই হ'ল এই ভাগ, অৰ্থাৎ ভাগৱত বস্তু শ্ৰৱণ কীৰ্তন। সেইকাৰণে ব্যাসদেৱে নাৰদক ভাগৱত গ্ৰন্থৰ উপদেশ কৰাৰ প্ৰাক মুহূৰ্তত বদৰিকাশ্ৰমলৈ নাৰদৰ আগমন নামৰ আমাৰ বিষয়ভাগ চলি আছে। নাৰদেনো বদৰিকাশ্ৰমলৈ কেনেকৈ কি পদ্ধতিৰে আহিছিল মন কৰিব লগা আছে। ও ৰাম হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুৰ্তি বিশ্ৰাম। ও ৰাম তুলন্ত যন্ত্ৰত ইয়াতি হৰিৰ চৰিত নাৰদক দেখি ব্যাস ঋষি চকিত। মন কৰকচোন, দেৱৰ্ষি নাৰদ ব্যাসৰ আশ্ৰমলৈ আহিল। কোনে ক'লে এই কথাখিনি? মহামুনি সুতে ক'লে। কাৰ আগত ক'লে? ক'ত ক'লে? নৈমিষাৰণ্যত 28,000 ঋষিমুনিৰ আগত ক'লে। কেলৈ ক'ব লগা হ'ল? 28,000 ঋষিমুনিৰ হৈ মহামুনি সৌনকে
ঋষিমুনিসকলে কৰা নিজৰ ভুল কৰ্মৰ উপলব্ধি হৈ মহামুনি সূতক গুৰু আসনত বিৰাজ কৰাই সূতমুখে এতিয়া ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস কৰিলে। কেলে কৰিলে এই সম্পৰ্কে ভাগৱত গ্ৰন্থত আপোনাসবে পাইছে নহয় যে ২৮,০০০ ঋষিমুনিয়ে শৌনক ঋষিৰ যোগেদি সূত মহান ভাগৱতক নৈমিষাৰণ্যত মান্যতা আসনত বহুৱাই লৈ ২৮,০০০ ঋষিমুনিৰ ১০০০ বছৰ জীৱনত কৰা অপকৰ্মৰ স্বীকাৰ কৰি ইয়াৰ প্ৰায়শ্চিত বিচাৰিবলৈ ধৰিলে। কেনেকে? ইৰাম বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান ২৮,০০০ ঋষি বেদত প্ৰধান। ২৮,০০০ মানে ২৮,০০০। ২৮,০০০ ঋষিমুনি হেনো বেদত পাৰ্গত আছিল। গতিকে সেই বেদ পাৰ্গত ঋগ যজু সাম অথৰ্ব চতুৰ্বেদীয়া যিসকল বেদ পাৰ্গত ঋষিমুনি ২৮,০০০ যেতিয়া ১০০০ বছৰ যজ্ঞ পাতি আছিল, এই ১০০০ বছৰ যজ্ঞ পাতি পাতি কামত নহা হ'ল। কেলে কামত নহা হ'ল? যুগটো আছিল দ্বাপৰ যুগ নহয়, দ্বাপৰৰ শেষ মানে কলি যুগৰ আগমন। দ্বাপৰৰ শেষ হ'ল আৰু কলি যুগৰ আগমন হ'ল। কেতিয়াৰ পৰা কলি যুগৰ আগমন হ'ল এই কথাটো ঠাউকতে চাই থওক। কৃষ্ণে এৰিলাত পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল শ্ৰীধৰ্ম ধীতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গৈল স্বধৰ্ম আচাৰ সবাকো খেদায়া কলি লৈল সামৰাজ শূন্য ভৈল ভূমি একো নথাকিল এক হৰি নাম বাজ। মন কৰকচোন, কলিযুগৰ আগমন কেতিয়াৰ পৰা হ'ল চাব। কৃষ্ণই যিদিনাখনি মহামহন্ত উদ্ধৱক ভাগৱত তত্ত্ব প্ৰদান কৰি বৈকুণ্ঠে গমন কৰিলে, কৰাৰ লগে লগে এই পৃথিৱী মণ্ডলখন কলিয়ে শাসন কৰিবলৈ ধৰিলে। সেইদিনাৰ পৰাই কলিৰ আগমন হ'ল। যিদিনাই ভগৱান কৃষ্ণই মহামহন্ত উদ্ধৱক ভাগৱত তত্ত্ব প্ৰদান কৰি বৈকুণ্ঠলৈ গুচি গ'ল, সেইদিনাই সেই সময়ৰ পৰাই পৃথিৱী মণ্ডলত কলিয়ে ব্যাপক্ত হ'ল। কলিয়ে যেতিয়া ব্যাপক্ত হ'ল, স্বভাৱগতে কি হ'ল? অধৰ্মই যেতিয়া গোটেই পৃথিৱী মণ্ডল গ্ৰাস কৰিলে, স্বাভাৱিকতে মানুহৰ মনৰ পৰা সামাজিক জীৱনত কেইটামান বস্তু নোহোৱা হৈ গ'ল। মানুহৰ আগৰ যিটো শ্ৰীভাৱ আছিলে সেইটো নোহোৱা হ'ল। মানুহবোৰৰ যিটো আগত ধাৰ্মিক গুণ আছিলে সেইটো হ্ৰাস পাই গ'ল, শ্ৰী গ'ল, ধৰ্ম গ'ল। আই মাতৃসকলৰ যিটো ধীতি গুণ আছিলে সেইটো অকণমান কমি গ'ল, শ্ৰী ধৰ্ম ধীতি। মানুহবিলাকে আগত বৰ সত্যবাদী আছিলে, এই সত্য গুচি গ'ল। মানুহবোৰ আগত বৰ শৌচাচাৰী আছিলে, মানুহবোৰে শৌচ কৰিবলৈ বাদ দিয়া হ'ল। মানে শৌচ দুই প্ৰকাৰ। যিদৰে আমাৰ শাৰীৰিক শৌচ দৈনন্দিন নিয়মীয়াভাৱে হৈ নাথাকিলে মানুহজনৰ পেটৰ বেমাৰ হোৱাটো স্বাভাৱিক, ঠিক তেনেধৰণে মানসিক শৌচাচাৰ কৰাটো আগৰ দিনৰ মানুহবিলাকৰ দৈনন্দিন জীৱনৰ এক
মানে বিশেষ কৰ্ম আছিল। এই মানসিক শৌচ নোহোৱা হ'ল আৰু বেয়া কথাবোৰ মনৰ পৰা দূৰ কৰিব নিবিচৰা হ'ল আৰু আনৰ বেয়া কথাবোৰ আলাপ আলোচনা কৰিহে ভাল পাবলৈ ধৰিলে। ভাল কথা শুনিবলৈ মন নকৰা হ'ল, বেয়া কথাবোৰহে মনত পুহি থাকিবলৈ মন কৰা হ'ল। এই যিটো লেতেৰা কথা মনত সুমিয়াই ৰখা, ইয়াৰ নাম অশৌচ। শৌচ নোহোৱা হ'ল আৰু শ্ৰী গ'ল, ধৰ্ম গ'ল, ধৃতি গ'ল, সত্য গ'ল, শৌচ গ'ল। শ্ৰী ধৰ্ম ধৃতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গুচি গ'ল। কেলে গ'ল এই নীতি নিয়মবোৰ? কলি যুগটো যে আহিল, কলিয়ে যে সকলোকে গ্ৰাস কৰিলে, সেইকাৰণে মানুহৰ মনৰ পৰা, সামাজিক জীৱনৰ পৰা এই নীতি নিয়মবোৰ নোহোৱা হৈ গ'ল। আনহে নালাগে, কলিয়ে ইমান প্ৰভাৱিত হ'ল। ও ৰাম স্বধৰ্ম আচাৰ সবাকো খেদায়া, কলি লৈল সামৰাজ, শূন্য ভৈল ভূমি, একো নাথাকিল এক হৰি নাম বাজ। কলিয়ে তপ হোম ব্ৰত দান কলিত পলাইল। তপ শক্তি, হোম শক্তি, দান শক্তি, ব্ৰত শক্তি, তীৰ্থ শক্তি, আনহে নালাগে মানুহক পৰম কল্যাণ সাধন কৰি থকা স্বধৰ্মাচৰণ বৃত্তিটো মানুহৰ মনৰ পৰা কলিয়ে নোহোৱা কৰি পেলালে। স্বধৰ্ম আচাৰ সবাকো খেদায়া, কলি লৈল সামৰাজ, শূন্য ভৈল ভূমি, একো নাথাকিল, থাকিল মাথোন এভাগহে পৃথিৱী মণ্ডলত তত্ত্ব হৰিনাম। এক হৰিনামৰ বাহিৰে সকলো ধৰ্ম কৰ্ম নীতি নিয়ম সত্য শৌচ ক্ষমা দয়া গোটেইবিলাক কলিয়ে দূৰীভূত কৰি পেলালে। গতিকেলৈ এই যে কলিয়ে গোটেই সৰ্বত্ৰতে গ্ৰাস কৰিলে, যাৰ কাৰণে নেকি এই কলি যুগত এতিয়া ঋষিমুনিসকলে 28,000 ঋষিমুনিয়ে 1000 বছৰ যজ্ঞ পাতি দিলে নহয়। সময়টো হ'ল কলি যুগ, ঋষিমুনিসকল হ'ল দ্বাপৰ যুগৰ। এতিয়া দ্বাপৰ যুগৰ ত্ৰেতা যুগতহে যাগ যজ্ঞ পূজা পাৰ্বণৰ মাহাত্ম আছিল। কলি যুগততো পূজা পাৰ্বণ যাগ যজ্ঞৰ মানে ব্যৱস্থাটো নোহোৱা হৈ গ'ল। কেলে? কলিয়ে গোটেই পৃথিৱীমণ্ডল গ্ৰাস কৰিলে। সেইকাৰণে কথাটো ঋষিমুনিসকলে নাজানিছিল যে কলিযুগ আহিলে এতিয়া যে হাজাৰ হাজাৰ বছৰ যজ্ঞ পাতি থাকিলে কামত যে নাহিব, এই কথাটো বুজাই নাছিল। যাৰ কাৰণে নেকি এই পৰম্পৰাগত ভাৱনাৰে যুগ যুগান্তৰে আমি যাগ যজ্ঞ কৰি জগতৰ পৃথিৱীমণ্ডলৰ মংগল সাধন কৰি আহিছোঁ। গতিকে আমি যজ্ঞ কৰোঁ হওক। কলি আহিছে, কলি পাপৰ পৰা পৰিত্ৰাণ পাব লাগিব, আমি সকলোৱে জগতৰ কল্যাণ সাধন কৰিব লাগিব। এইবুলি 1000 বছৰ যজ্ঞ আৰম্ভ কৰিলে। আৰু যিসকল ঋষিমুনিয়ে কেইটামান দিন যজ্ঞ পাতিলেই, 10 দিন 12 দিন যজ্ঞ কৰিলেই জগতৰ মংগল সাধন হয়, মনোবাঞ্ছা পূৰণ হয়, সেইসকল ঋষিমুনি, একে ঋষিমুনিয়ে সেইসকল ঋষিমুনিয়ে আগত যি বেদৰ মন্ত্ৰৰে যজ্ঞ কাম চলাইছিল, সম্পন্ন কৰিছিল, সেই মন্ত্ৰসমূহকে সাৰোগত কৰি কলিযুগত নৈমিষাৰণ্যৰ 28,000 ঋষিমুনিয়ে যাগ যজ্ঞ পাতিছে, কামত নোহোৱা হ'ল। এমাহ গ'ল, 2 মাহ গ'ল, এবছৰ গ'ল, 2 বছৰ গ'ল, 100 বছৰ গ'ল, 200 বছৰ গ'ল, 1000 বছৰ যজ্ঞ পাতিলে। সেই কথাটো কৈছে, অ বিষ্ণুৰ নৈ মিখ ক্ষেত্ৰ, মহাপুণ্যস্থান, 28 সহস্ৰ ঋষি বেদত প্ৰধান, এৰাম মান্য কৰি সুতক পাতিলা সত্ৰ তথা
শৌনক মুখে শুনে ভাগৱত কথা। যেতিয়া নেকি 28,000 ঋষিমুনিয়ে 1000 বছৰ যজ্ঞ পাতিও কামত নহা উপলব্ধি হ'ল। নাই এনেই আমি আমাৰ জীৱন আয়ুসৰ ভিতৰত 100 বছৰ 1000 বছৰ এনেই পাৰ কৰিলোঁ। নাই আমি কলি পাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হেনো ভাগৱত শ্ৰৱণৰ বাহিৰে আৰু আমাৰ কোনো উপায় নাই। ভগৱন্তৰ গুঞ্জ শ্ৰৱণৰ বাহিৰে গতিকে কোনে শ্ৰৱণ কৰাব? কাৰ মানে ভাগৱত গ্ৰন্থ পাৰ অৰ্হতা আছে? চিন্তা কৰি দেখিলে যে গংগাৰ পাৰত পৰীক্ষিতক ভাগৱত শুকে কৈ থাকোঁতে যিজন শুতে উগ্ৰ সভা শুতে ভাগৱত কণ্ঠাগত কৰিব পাৰিছিল, সেই সুতৰ বাহিৰে আৰু আমাৰ কল্যাণ সাধন কৰা আন কোনো নাই। সেইকাৰণে মান্য কৰি এতিয়া 28,000 ঋষিমুনিয়ে সুতক পাতিলা সত্ৰ তথা সেই নৈমিষৰণ্যত মহামানী সুতক আসনত বহুৱাই সত্ৰ এখন পাতিলে আৰু শৌনককে প্ৰমুখ কৰি শুনে ভাগৱত কথা। 28,000 ঋষিমুনিৰ ভিতৰত শৌনক নামৰ ঋষিজনে হ'ল সৰ্বশ্ৰেষ্ঠ ঋষি আছিল। এই সৰ্বশ্ৰেষ্ঠ শৌনক মুনিকে ধৰি 28,000 ঋষিমুনিয়ে শুনে ভাগৱত কথা। এতিয়া ভাগৱত কথা শুনাৰ প্ৰাক মুহূৰ্তত 28,000 ঋষিৰ মনৰ এটি বেদনা মহামুনি সুতৰ আগত নিবেদন কৰিছে। মন কৰিব লগা কি বুলি ক'লে 28,000 ঋষিমুনিয়ে? ও ৰাম শৌনক বদতি শুনা সুত মহামানী ও পৰম পাতকী কলি পাইলেহে নজানি। এৰাম আৰম্ভিলো জগাখি সহস্ৰ বছৰ হোম ধ্ৰুমে ধ্ৰুম বৰ্ণ ভৈল কলেৱৰ। হে মহামানী সুত, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি। আমি সকলোৱে গম পালোঁ, বুজি পালোঁ পৰম পাপী কলি আগমন হ'ল। গতিকে এই কলি পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিলোঁ? হে মহামানী সুত, কৰিলোঁহো যজ্ঞ 80 সহস্ৰ বছৰ। 1000 বছৰ আমি যজ্ঞকে পাতি থাকিলোঁ নহয়। চাওকচোন হে মহামানী সুত, আমাৰ গাৰ ৰংবোৰ চাওকচোন। হোম জুই ধোঁৱাৰ প্ৰভাৱত ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। কলেবৰ মানে শৰীৰ। আমাৰ শৰীৰটোৰ ৰংবিলাক ই মাজনী, আমাৰ শৰীৰটোৰ ৰংবিলাক ধোঁৱা বৰণীয়া হৈ গ'ল। আমি যেন হাবিৰ পৰা ওলাই অহা ভূত প্ৰেতৰ নিচিনা আমাৰ চেহেৰা পাতিবোৰ হ'ল। পিশাচৰ নিচিনা আমাৰ চেহেৰা পাতিবোৰ হ'ল। আমাৰ ইমান ধুনীয়া সুন্দৰ সুন্দৰ মুখবিলাক কিবা ম্লান হৈ যাবলৈ ধৰিলে। হোম ধ্ৰুমে ধ্ৰুম বৰ্ণ ভৈল কলেবৰ। হে বাপ মহামানী সুত, ও ৰাম সম্প্ৰতি তুমি চিন্তি কম হাহিত কৰায়ুক পান মাত্ৰ কৃষ্ণৰ চৰিত্ৰ। এহি সেতাৰিবে আবে দুৰ্ঘোৰ কলিত যাক শুনি হওঁ যেবে আমি কৃতকৃত্য। দৰখাস্তভাগ মন কৰকচোন। মহামানী শৌনকে 28,000 ঋষিমুনি ক'লে
হে মহামানী সুত আবে কহিউক মাত্ৰ কৃষ্ণৰ চৰিত্ৰ। হে মহামানী সুত, আমাক এতিয়া তুমি কেৱল কৃষ্ণৰ চৰিত্ৰ আমাক শুনাব লাগে। আমি যাগ যজ্ঞ পূজা পাৰ্বণ পৰম্পৰাবোৰ এৰিলোঁ আৰু ঋষিমুনিসকলৰ পৰম্পৰা আছিল যাগ যজ্ঞ পূজা পাৰ্বণ ধ্যান ধাৰণা চব এৰি দিলে। আজি আকৌ আমি পৰম্পৰা নেৰো নহয়। আমি এতিয়া আমাৰ সমাজত এই পৰম্পৰাই আমাক কিন্তু নেৰে আৰু আমিও নেৰো পৰম্পৰা। এতিয়া আমাৰ পৰম্পৰা কি? পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড। ভাগৱতৰ পৰম্পৰা কি? ভগৱন্তৰ নাম ভগৱন্তৰ ভকতি। ভাগৱতে সদায় কৈছে আমাক ভগৱান কৃষ্ণৰ গুঞ্জক শ্ৰৱণ কীৰ্তনে কলিৰ একমাত্ৰ ধৰ্ম। আৰু আমি কিন্তু এই শ্ৰাদ্ধ পিণ্ড পৰম্পৰা যে আমাৰ নেৰো আৰু ক'লেই হ'ব নিদিয়াচোন। শাস্ত্ৰত আছেই যেনিবা, গুৰুৱে শংকৰদেৱে যেনিবা ক'লেই কলিত নামেই শ্ৰেষ্ঠ বুলি, তথাপিতো আমাৰ পৰম্পৰা বুলিতো কথা এটা আছে যে নেৰে আৰু পৰম্পৰা। এসময়ত আগত আমাৰ যিহেতু সমাজ খেতি প্ৰধান সমাজ, আগৰ দিনত আৰু গৰু এহাল যদি কিনি আনিলে মানে ডাঙৰ সম্পত্তি এটা ঘৰলৈ অনা নিচিনা হয়। আমাৰ যেনেকৈ এতিয়া গাড়ী এখন কোনোবাই কিনি আনিলে 15-20 লাখ টকাৰ যদি গাড়ীখনৰ দামৰ, তেনেকুৱা দামী গাড়ী এখন আনিলে 30 লাখ টকা লৈছে পায়। মানুহে চাবলৈ যাব, ধুনীয়া ডিজাইনৰ গাড়ী, যিটো হেঁপাহ। ঠিক তেনেকৈ আগত ভাল গৰু এহাল অনাটো ডাঙৰ কথা আৰু এজন মানুহে গৰু এহাল কিনি আনি আছে, আহি আছে আৰু ৰাস্তাত এজনে সুধিলে, হেৰি বাপ ঐ এহাল ক'ৰ পৰা আনিলে? কিনি অনা মানুহজনে ক'লে, আজি অমুকৰ পৰা আনিছোঁ। এই গৰু কিনি অনা মানুহজনে ঘূৰাই সুধিলে, বাপ কেনেকুৱা দেখিছে বাৰু? এই কিমান বা ল'লে? তেতিয়া দামটো কিমান দি আনিছে ক'লে, বোলে ইমানকেইটা দিয়া হ'ল, বুজিছেনে? কেনেকুৱা দেখিছে বাৰু? মানুহজনে চিন্তা কৰি ক'লে, এৰা দামটো চাই অলপ, গৰুহাল চাই অলপ দামটো বেছি হ'ল। মানুহজনৰ মনটো অকণ বেয়া লাগিলে, সঁচাকৈ মই গৰুহাল চাই দামটো বেছি ভৰিলোঁ নেকি নে? বাৰু যি হ'ব হ'ব আৰু। আহি আছে ৰাস্তাত কিছু দূৰ অহাৰ পিছত আন এজন মানুহ লগ পালে। সেইজনেও সুধিলে, অ' বাপ কিমান পৰিলে এহালত? বোলে ইমানকেইটা পৰিলে। কেনেকুৱা দেখিছে বাৰু? এৰা গৰুহাল চাই অকণমান। সেইষাৰ শুনি মানুহটোৰ মনটো আৰু অকণমান সেমেকি গ'ল। আহি আছে আৰু ঘৰ পালেহি। গোহালিত গৰুহাল বান্ধি আৰু গৃহিণী আইগৰাকীয়ে বাল্টি এটাত পানী এবাল্টি বেলিলে, ভৰি হাত ধুৱকচোন। ভৰি হাত তিয়াই থাকোঁতে এনেতে ওচৰৰ কেইবাজনে গম পায় নহয় দাইটিয়ে গৰুহাল আনিবলৈ গৈছে আজি। আহিলেই চাম আৰু মনটো উচপিচ লাগি আছে। ওচৰৰ দুজনমান আৰু আহি অ' দাইটি গৰুহাল আনিলে? বোলে আনিলোঁ পাই। ক'ত থৈছে? এই গোহালিতে বান্ধি থোৱা আছে, চাবগৈ পাৰিমনে? আকৌ চাই আহে। গৰুহাল আৰু ওচৰৰ মানুহজনে চাই আহিলে। গোহালিৰ পৰা ওলাই অহাৰ লগে লগে গৃহস্থ বাপজনে সুধিলে, কি হ'ল, কেনেকুৱা দেখিছা? বোলে কিমান ল'লে? বোলে ইমান ল'লে। এৰা গৰুহাল চাই দামটো বেছি হ'ল। এৰা যদি বেছি হৈছে বুলি প্ৰমাণ দিব পাৰা, গৰুহালকে দি দিমহে, যোৱা। এই বুলি মানে খঙত যেতিয়া দিলে কৈ, তেতিয়া মানুহকেইজনে দেখিলে, অ' ৰাম দাইটি আপুনি দুখৰ ভাগৰ আহিছে, অ' ৰাম আমি পাছত আহিম বাৰু, আপুনি এতিয়া ভৰি হাত ধুৱক, চাহ তাহ অকণ খগৈ। অ' ৰাম ভাগৰ যুগে আহিছে, আমি পাছত আহিম বাৰু দেই, যাওঁ এতিয়া আমি। এতিয়া গৃহতনীগৰাকী ভিতৰৰ পৰা ওলাই আহি মানুহজনক কৈছে আৰু, হেৰি আপুনি কেনেকুৱা মানুহে? কি হ'ল? এই বাপেৰহঁতক যে ক'লে গৰুহালৰ দাম বেছি হৈছে বুলি প্ৰমাণ দিব পাৰিলে গৰুহালত দি দিম বুলি, তে বাপেৰহঁতে আহি গৰুহালৰ দাম বেছি হৈছে বুলি প্ৰমাণ দি দিব, আপুনি গৰুহাল দিব লাগিব নাই? ক'লে নাই গৰুহালত দিম বুলি। তে মানুহজনক কৈছে, হেৰা তুমিও বৰ আকুৰি, কি প্ৰমাণ দিয়ে দি থাকিব, মই নাই বুজা বুলি ক'লেই হ'ল। এতিয়া আমাৰ শাস্ত্ৰই কি কৈছে কৈ থক, গুৰুৱে কি কৈছে কৈ থক। আমি পৰম্পৰা আমি এৰিবলৈ নাই দেই, এইবোৰ কথা আমি বুজি পোৱা নাই আৰু বুজিছা।
এইবোৰ মানে আমাৰ পৰম্পৰা পূৰ্বৰ এই কথাবোৰ হে আমাৰ আচল কথা নেৰে আৰু আমাৰ হ'ল পৰম্পৰাবোৰ তেনেকুৱা যাই নহওক ঋষিমুনিসকলে কি কৰিলে সম্প্ৰতি আমাৰ সেই পৰম্পৰাক আমি যাগ যজ্ঞক এৰিলোঁ আৰু তুমি সি চিন্তি উক মহাহিত কৰাই উক পান মাত্ৰ কৃষ্ণৰ চৰিত্ৰ এই কৃষ্ণৰ চৰিত্ৰৰ বাহিৰে আমাক তপ জপ যাগ যজ্ঞ এইবোৰ কথা আমাক নালাগে আৰু কেলে এই কৃষ্ণৰ চৰিত্ৰহে তাৰিব দুৰ্ঘূৰ কলিত জাক শুনি হওঁ যেবে আমি কৃত এইবুলি যেতিয়া অত্যন্তভাৱে ভক্তিয়ে ২৮,০০০ ঋষিমুনিয়ে নিজৰ মনৰ দুখ বেদনাৰ কথা মহামুনি সূতৰ আগত অৱগত কৰিলে তেতিয়া মহামুনি সূতে ভাগৱতৰ পাতনি মেলিবলৈ যোৱাৰ যিটো ভূমিকা সেইটো মন কৰিব লগা যেতিয়া গোটেই দায়িত্বটো সূতৰ ওপৰত অৰ্পণ কৰি দিলে ভাগৱত শ্ৰৱণ কৰোৱাৰ তেতিয়া সূতে তেতিয়াহ'লে আপোনাৰ সব বাক সমস্ত বহক মই কওঁ শুনক এই বুলি কোৱা নাই আমি আকৌ ওলোটা কৰোঁ আমি সদায় ভাবোঁ যে মোক যেতিয়া ক'বলৈ দায়িত্বটো দিছে মোক ক'ম আৰু ভকতে আইসকলে বাপসকলে শুনিব কিন্তু মহামুনি সূতে তেনেকুৱাকৈ ভাগৱত ক'বলৈ যোৱা নাই ও ৰাম হেন শুনি সূতে বিনা অন্ত বনত আমি হেন কুলিন আছিল মনত যেতিয়া ২৮,০০০ ঋষিমুনিয়ে সূতে ভাগৱত ক'ব পাৰিব সূতমুখে আমি ভাগৱত শুনিম আমাৰ প্ৰভু ভগৱন্তৰ গুঞ্জস বিষয়ক আদ্যপান্ত সমস্ত কথা সূতে আমাক শুনাব ই যেতিয়া মহাভাৰসা কৰি দিলে এতিয়া সূতে কি বুলি কৈছে হেন শুনি সূতে বিনাৱন্ত অৱনত মানে নম্ৰভাৱে অতি ভক্তিভাৱে সূতে ক'বলৈ আৰম্ভ কৰিছে কি বুলি কৈছে হে মুনিমণ্ডলী বাপ সমস্ত মইতো এতিয়ালৈকে অকণমান আগলৈকে মোৰ মনত এটা ভাৱনাই ক্ৰিয়া কৰি আছিল মই হেনো বোলে অকুলীন মোৰ কোনো যে এটা নিৰ্দিষ্ট জাত নাই সেইকাৰণে মোক ঋষিমুনি সমাজে যে কোনো মধ্যাসন নিদিছিল কোনো অগ্ৰাসনটো নিদিছিল সদায় মোক শাৰীৰ মূৰত বহিবলৈ দিছিল কেলে যাৰ নিৰ্দিষ্ট এটা জাত নাই যি দুটা বৰ্ণৰ সন্তান তাক অকুলীন বুলি কোৱা হয় সূতৰ মাক ব্ৰাহ্মণী দেউতাক হ'ল ক্ষত্ৰিয় গতিকে এই দুটা সম্প্ৰদায়ৰ সন্তানক অকুলীন বুলি কৈছিলে না ব্ৰাহ্মণ কুলৰ সন্তান না ক্ষত্ৰিয় কুলৰ সন্তান গতিকে এই অকুলীন মানে অতি হেয় ভাৱনাৰে ভাবিছিল সেই কথাটো সূতে জীৱনৰ সৰচোৱা সময়ত অনুতপ্ত হৈ থাকিব লগা হৈছিল দেহি ঐ মই কোনো এটা জাতৰ যে নহয় সেইকাৰণে মোক আজি সমাজে মোক মৰম নকৰে সদায় শাৰীৰ মূৰত শাৰীৰ শেষত মোক থাকিবলৈ বহিবলৈ দিয়ে কিন্তু আজিতো সম্পূৰ্ণ ওলোটা হৈ গ'ল আজি এই ঋষিমুনিসকল 10জন 15জন ঋষিমুনি নহয় 100জন 200জন ঋষিমুনি নহয় 28,000 ঋষিমুনিয়ে এই নৈমিষ অৰণ্যৰ মধ্যত মোক আজি শ্ৰেষ্ঠতা প্ৰকাশ কৰি মোৰ যোগেদি ভাগৱত শুনাৰ শ্ৰদ্ধা কৰিছে বাহ মোক যে ঈশ্বৰৰ বিষয়ে গুৰুদেৱ নাম ভকতৰ বিষয়ে কিবা মোৰ মুখে শুনিবৰ কাৰণে প্ৰশ্ন কৰিছে বাহ ও ৰাম তোমাহাৰ প্ৰশ্নে ভৈলো আজি কি পবিত্ৰ যিবা জানো কহিব কৃষ্ণৰ
চৰিত্ৰ সুতে কি বুলি কৈছে বাহ মোৰ জীৱন আজি ধন্য মই আজিলৈকে নিজ বুলি ভাবি আছিলোঁ নিজে নিজক কিন্তু আজি তোমাষাৰৰ প্ৰশ্নে ভৰিলোঁ আজি সেই পবিত্ৰ মোৰ সেই নিজ ভাৱনাটো এতিয়া মোৰ মনৰ পৰা নোহোৱা হৈছে আৰু মই যি নিস্বাত্মক ভাৱনাৰে মই যি এটা অধমুখী চিন্তাৰ সৈতে সদায় জীৱন পাৰ কৰিব লগা হৈছিল সেই ভাৱনাটো এতিয়া মোৰ ওৰ পৰিছে কেলে তোমালোকে ইমান মহান প্ৰশ্নসমূহ যে আগবঢ়াই দিলা যাৰ কাৰণে নেকি মই এতিয়া ভাবিছোঁ যে মোৰ এটা নিৰ্দিষ্ট জাত এতিয়া মই বুজি পাইছোঁ কি জাত তোমালোক ভকতৰ জাত মই তোমাষাৰৰ প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ বাপ সমস্ত তোমৰা সবে জানিব বিচৰা মৰ্মে হয়তো মই ক'ব জানিম নে নাজানিম নাজানো তথাপিতো মোৰ সামান্য দৃষ্টিৰে মোৰ লঘু চিন্তাৰে মই যি যি ধৰণৰ বুজি পাইছোঁ তেনে ধৰণেহে মই তোমৰা সমস্তক ক'ব পাৰিম ভাগৱত সমুদ্ৰ আদ্যপান্ত কথা ভাগৱতৰ বিষয়ে কোনে কৈ শেষ কৰিব পাৰিব কোনেও নোৱাৰে গতিকে মোৰ শক্তি অনুসাৰে মই তোমৰা সমস্তক ভাগৱত নিশ্চয় ক'ব লাগিব ও ৰাম খাব শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰায় ৰূপে গৰুৰ পক্ষীটো বৰ ডাঙৰ অতীব শক্তিশালী পক্ষী গৰুৰ পক্ষী টিপচী চৰাইটোৱে এই বুলি ভাবে নেকি দেহি ঐ মোৰ ওচৰেদি গৰুৰ পক্ষী গুচি গ'ল নহয় মই কি যাম আৰু মই নাযাওঁ এইবুলি টিপচী চৰাইটোৱে যিদৰে নোযোৱাকৈ নাথাকে যায় খাব শেষে কথা কোনে কহিবে স্বৰূপে ভাগৱত গ্ৰন্থ অগাধ সমুদ্ৰ বাপ সমস্ত অগাধ সমুদ্ৰৰ মানিক বুটলি কোনে শেষ কৰিব নোৱাৰে তে পখা অনুৰূপে পক্ষী তেবে কি নুৰৈ গৰুৰৰ পখাৰ উৰাব সম নুই গৰুৰ পক্ষীটো উৰাও সমান টিপচী চৰাইটো নহ'ব পাৰে তথাপিতো টিপচী চৰাইটোৱে নিজৰ শক্তি অনুসৰি যিদৰে আকাশ মাৰ্গত উৰাও মাৰে ঠিক সেইমতে মোৰ মনে জীৱালৱে মতি বৰ্ণাইবো তোমাত কৃষ্ণ লীলাক সম্প্ৰতি মই কৃষ্ণৰ লীলা চৰিত্ৰ অনন্ত অগাধ সমুদ্ৰ এই অগাধ সমুদ্ৰ সদৃশ ভাগৱতৰ কৃষ্ণৰ লীলা মোৰ মনে যেনে ধৰণত ঢুকি পাওঁ মই তেনেকৈহে তোমৰা সমস্তক ক'বলৈ ভাবিছোঁ বাপ সমস্ত এইখিনিতে ভাগৱত গ্ৰন্থৰ বিষয়ে ভাগৱত গ্ৰন্থনো কেনেকৈ পৃথিৱীমণ্ডললৈ আহিলে এই বিষয়ক মই এটা অতি পৌৰাণিক কাহিনী কওঁচোন শুনিবলৈ হওক এইবুলি সুতে এটা কাহিনী উপস্থাপন কৰিছে কাহিনী ভাগ আমি পালোঁ নহয় ব্যাস নাৰদ সংবাদ নামৰ কাহিনী ভাগৰ আধাৰতে কেনেকৈ পৃথিৱীমণ্ডললৈ ভাগৱত আহিল ভাগৱতক কোনে লিপিবদ্ধ কৰিলে এই গোটেই কথাখিনি মহামুনি সুতে 28,000 ঋষিমুনিৰ নিমিত্ত কৰি সমস্ত মানৱ জগতৰ কাৰণে কৃপা কৰিছে মন কৰিব লগা ঠিক কি বুলি ক'লে তে সুতে কি বুলি ক'লে মন কৰক ৰাম বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ ৰাম বদৰিকাশ্ৰম
দয়াচন্ত ব্যাস বসি। বদৰিকাশ্ৰম নামৰ এখন আশ্ৰম আছিল নহয়। সেই আশ্ৰমতে কি হ'ল, পৰাশৰ পুতেক পৰাশৰ সুত ব্যাস মহাঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। কত দিন পূৰ্বে পৰাশৰ সুত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। বাপ সমস্ত আজিৰ পৰা বহুত দিনৰ আগতে পৰাশমুনিৰ পুত্ৰ ব্যাসমুনিয়ে বদৰিকাশ্ৰমত বহি আছিল। ৰাম অধুমুখ ৰাম উগুল থুগুল নাহি মন সুখ শান্তি নপান্তয় উপায় এক মনে গুণী গান্থি। অধোমুখে আছে বসি হুয়া নিশবদ সেই বেলা তৈতে আহি মিলিল নাৰদ। ব্যাস বদৰিকাশ্ৰমত হতাশা নিৰাশাতে ভুগি কি হৈছে মোৰ, এটা চঞ্চল মন লৈ, অস্থিৰ এটা মন লৈ ব্যাসে উগুল থুগুল এটা ভাৱ লৈ হতাশা নিৰাশাত ব্যাস বহি থকা এটা মুহূৰ্তত দেৱৰ্ষি নাৰদৰ আগমন হ'ল। নাৰদে কেনেকৈ গ'ল? হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফুটি অবিশ্ৰাম। তুলন্ত যন্ত্ৰত আতি হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি সচকিত। নাৰদে কেনেকৈ গৈছে? হাতে দিব্য বীণা, হাতত নাৰদৰ বীণাৰ ঝংকাৰ, লহৰে লহৰে ভগৱন্তৰ নাম ধ্বনিত কৰি গৈছে। আৰু লগে লগে মুখমণ্ডলত কৃষ্ণৰ নাম আৰু হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি অবিশ্ৰাম। নাৰদৰ এই দৰ্শনটো আমাক অতিবত দৰকাৰ। আমিও ঈশ্বৰৰ নাম যেতিয়া লোৱা যায়, মুখমণ্ডলত ভগৱন্তৰ যাৰ নাম লোৱা হৈছে সেইজনৰ ৰূপ আমি হৃদয়ত ধাৰণ কৰিব প্ৰত্যেকজন ভকত আই বাপৰে দৰকাৰ। সেইকাৰণে মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত সেই সম্পৰ্কে কৃপা কৰিছে। ও ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। নাৰদে যিটো কাম কৰিলে, নাৰদে কৃষ্ণৰ নাম বীণাৰ ঝংকাৰে ঝংকাৰে লহৰে লহৰে কৃষ্ণৰ নাম গাই গাই গৈ আছে আৰু কৃষ্ণৰ ৰূপ কিন্তু হৃদয়ত ধাৰণ কৰি গৈ আছে। ক'তো নাৰদৰ যতি পৰা নাই, ক'তো বিৰাম ঘটা নাই। আমি আকৌ কৈ থাকোঁতে কেতিয়াবা ক'বলগীয়া কথাবোৰ যতি পৰি যায় নহয়, থাকি যায় নহয়। নাৰদে কৃষ্ণৰ গুণ গাই গৈ থাকোঁতে ক'তো লাগি ধৰা নাই। কেলৈ লাগি ধৰা নাই? হৃদয়ত কৃষ্ণমূৰ্তি অংকৃত কৰি গৈ আছে। সেইকাৰণে নাৰদৰ মনত এটা স্ফূৰ্তি পাই আছে, উৎসাহ পাই আছে, উদ্দীপনা পাই আছে, উৎসাহ পাই আছে, স্ফূৰ্তি অবিশ্ৰাম। এই অবিৰামভাৱে ঈশ্বৰৰ নাম কীৰ্তন কৰি গৈ থকা লোকজনক যেতিয়া ব্যাসে দেখিলে, দেখি ব্যাসৰ ঋষি ৰোমাঞ্চ হৈল গাও। ব্যাসদেৱে নাৰদৰ এনেটো ৰূপত দেখাৰ লগে লগে ব্যাস একেবাৰে চক খাই উঠিল নহয়। বা কি যে সুন্দৰ, কি যে মনোমোহা,
কি যে সাত্বিক, কৃষ্ণ কৃষ্ণ ভাৱ ভাৱ মুনিবৰ, এই বুলি ব্যাসে উঠি গৈ আদৰি আনিছেগৈ। আনি ধূপ ধূনা পাদ্য অৰ্ঘ্য আচমনি আগবঢ়াই কৰি ব্যাসে নাৰদক কুশল মংগল বাৰ্তা সুধিছে। আৰু ব্যাসে সোধাৰ পৰিপ্ৰেক্ষিতত নাৰদে তেতিয়া কৈছে, বাৰু বাপ হে ব্যাস, পিছে মোৰ কথাটো বাৰু বাদেই দিয়াচোন, তোমাৰ দেখোন মই আজি অকণমান কিবা অস্থিৰ অস্থিৰ কিবা চঞ্চল চঞ্চল যেন লগা হৈছে, যেন তুমি কিবা এটা অশান্ত অৱস্থাত হাবুডুবু খাই আছা। কিয়? তুমিতো চাৰিও বেদৰ শাখা প্ৰশাখা কৰিলা, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য চতুৰ্বৰ্ণৰ কাৰণে বেদৰ কি নীতি নিয়ম কাৰ কাৰণে হ'ব লাগে সেইবোৰ তুমি নীতি নিয়ম প্ৰণয়ন কৰিলা, পুৰাণসমূহো লিখিলা, ভাৰতো লিখিলা। তোমাৰ এই গুণ গৰিমা, তোমাৰ পাণ্ডিত্যৰ কথা স্বৰ্গ মৰ্ত্য পাতাল লোকালোকত বিদিত হৈ গ'ল, ব্যাস এজন মহান পণ্ডিত বুলি। তোমাৰ নিচিনা এজন পণ্ডিতৰ এনেকুৱা মোহ কিয়? কি হৈছে তোমাৰ? তেতিয়া ব্যাসে কৃতাঞ্জলি কৰি নাৰদক সেৱাপূৰ্বক জনাইছে, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে কৃষ্ণৰয়ৰ পনা ধৰ্ম যত। হি মহামুনি দেৱঋষি নাৰদ, হয় হয়, মই যদিও বেদ শাস্ত্ৰত পাৰ্গত, যদিও মই সকলো কাম ঈশ্বৰত কৃষ্ণত অৰ্পণা কৰি আহিছোঁ, তথাপিতো মোৰ মনটো কি হৈছে জানো আজি অলপ দিনৰ পৰা, কিয় এনেকুৱা হৈছে মই নিজেই বুজি পোৱা নাই। মইতো কৃষ্ণতে অৰ্পণা কৰিছোঁ, মইতো মহান পুৰাণৰ অভিজ্ঞতা মোৰ আছে, বেদৰ অভিজ্ঞতা মোৰ আছে, 14খন শাস্ত্ৰৰ অভিজ্ঞতা আছে, তাতে কি হৈছে মোৰ ক'ত ভুল লাগিল মই নিজেই বুজিব পৰা নাই। হে মুনিবৰ, আপুনিতো অংশ অৱতাৰ ভগৱন্তৰ, কৃপা কৰি এই অধমক ক'বলৈ হওকচোন মোৰ কি ভুল হ'ল। এইবুলি কোৱাত নাৰদে কি বুলি ক'লে মন কৰিব লগা। অ ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগ তকে নাশ, নিৰন্তৰে পখুৰলো ৱাইলা তুমি প্ৰাণ, নাহি মন্দ্ৰ কৰ্ম ইয়াৰ হাৰ সমান। হে মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ, তুমি এই জগতৰ পৃথিৱী মণ্ডলৰ গোটেই মানুহবোৰক তুমি বিপথে পৰিচালনা কৰিলা। কেলে? তুমি যে এই বেদৰ শাখা প্ৰশাখাবিলাক কৰিলা, সেই শাখা প্ৰশাখাবিলাকৰ মাধ্যমেদি যাগ যজ্ঞ পূজা পাৰ্বণৰ যি ব্যৱস্থা কৰি দিলা, আৰু সেই যাগ যজ্ঞত বলি বিধানৰ যিটো ব্যৱস্থা তুমি কৰিলা, সেই বলি দিবৰ কাৰণে হংস চাগ মহিষ এই প্ৰাণীবিলাক নিধন কৰাত তুমি যিটো ৰাস্তা খুলি দিলা, নিৰন্তৰে পখুৰ লোৱাই ৰাহা তুমি প্ৰাণ। এতিয়া পৰৱৰ্তী সময়ত মানৱ সমাজে নিৰন্তৰভাৱে প্ৰাণী হিংসা কৰা এটা ধৰ্ম হাতত তুমি তুলি দিলা। মানুহবিলাকে নেৰে আৰু যুগ যুগান্তৰে মানুহে এই পশু নিধন কৰা, পশু বলি দিয়া, হাঁহ ছাগলী পাৰ বলি দিয়া ধৰ্ম নেৰে আৰু। গতিকে নিৰন্তৰে পশুৰ লোৱাই নাহা তুমি প্ৰাণ, হে ব্যাস নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আকস্মিকে লোকক ৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি অকস্মাতে
তুমি বেদে কৰিবলৈ কৈছে বুলি যিবোৰ নীতি নিয়ম দৰ্শাই দিলা, লিপিবদ্ধ কৰি দিলা, আকস্মিকে লোকক মানুহক কৰাইলা হিংসা ধৰ্ম, মানুহক হিংসা ধৰ্মত তুমি লিপ্ত কৰাই দিলা। এই যে মানুহক অবাতে বাট বোলালা, হিংসা ধৰ্মত, প্ৰাণী ধৰ্মত লিপ্ত কৰাই দিলা, ইয়াৰ অৰ্থ এইটোহে হৈছে নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি এইকাৰণে কৰিলা, তুমি বেদৰ তত্ত্ব মৰ্ম বুজিকে নাপালা। বেদৰ তত্ত্ব মৰ্ম শুনা। স্বৰূপত কহো বেদ তাৎপৰ্য্যত, সেহিহে বেদ গজিত জানে ভাগৱত। চাৰিও বেদৰ সাৰ এঠাইতে সোমাই আছেগে মহামুনি ব্যাস ভাগৱতত। গতিকে চাৰিখন বেদৰ যি ভাগৱতৰ কৃষ্ণ ভক্তি, হৰি ভক্তি, ৰাম নাম, কৃষ্ণ নাম, এই নামক বাদ দি তুমি লিখা লিখনি পুথি পাতিবিলাকত আনহে দেৱক তুমি কৰিলা প্ৰকট, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তোমাৰ লিখনিবিলাকৰ মাধ্যমেৰে তুমি আন আন চন্দ্ৰ, সূৰ্য, অগ্নি, বায়ু, বৰুণ, বেলেগ বেলেগ দেৱতাবিলাকহে তুমি প্ৰকাশ কৰিলা। সেই দেৱ দেৱীবিলাকক, দেৱ দেৱতাসকলক যিমান প্ৰকাশ কৰিলা, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। ক'তো তুমি কোনো লিখনিত তুমি কৃষ্ণৰ নাম, কৃষ্ণৰ গুঞ্জক প্ৰাধান্য নিদিলা। এতেকে সিজিল ঋষি পৰম অন্যায়, তব চিত্ত শান্ত নহয় সেহি অভিপ্ৰায়। তোমাৰ যে চিত্ত অশান্ত কাৰণ হ'ল এইটোৱে। হে মুনিবৰ, তো মই কি উপায় কৰিম এতিয়া? কি কৰিলে মোৰ মানে কল্যাণ হ'ব? এভাগেই উপায় আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দাৰ গুণনাম মাত্ৰ। শ্ৰৱণ কীৰ্তন আকৌ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। উপায় দিলে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰ তুমি লিপিবদ্ধ কৰা, আৰু এই ভাগৱত শাস্ত্ৰত সমস্ত পুৰাণৰ সাৰ, বেদৰ সাৰ তুমি প্ৰকাশ কৰি কৃষ্ণ প্ৰধান, কৃষ্ণ ভক্তি পৰায়ণ এভাগ গ্ৰন্থ তুমি শাস্ত্ৰ লিখা। আৰু এইভাগ শাস্ত্ৰ লোক সমস্তই যেনে যেনেধৰণে শ্ৰৱণ কীৰ্তন কৰিব, তোমৰাই যেনেকৈ শ্ৰৱণ কীৰ্তন কৰিবা, শ্ৰৱণ কীৰ্তন আকৌ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। চাবচোন, কেৱল নাৰদৰে মনৰ ব্যাধি দূৰ হোৱাটো বুজোৱা নাই। আপুনি আমি বাস্তৱ জীৱনতো আমি যিমান যিমান পৰিমাণে এইভাগ গ্ৰন্থ শ্ৰৱণ কৰিব পাৰিম, কীৰ্তন কৰিব পাৰিম, আমিতো প্ৰত্যেকগৰাকী, প্ৰত্যেকজনেতো আমি সাংসাৰিক জ্বালা যন্ত্ৰণাত কিমান মানে দগ্ধ হৈ আছোঁ। সংসাৰৰ জুয়ে আমাক কিমান পুৰি আছে। কিন্তু আমাৰ এই জ্বালা যন্ত্ৰণাবোৰ স্বাভাৱিকতে নিৰ্জান হ'বলৈ ধৰিব আমি যিমান যিমান পৰিমাণে শ্ৰৱণ কীৰ্তন কৰিব পাৰিম। এই আদৰ্শটো আমাক দেৱৰ্ষি নাৰদে দিয়া, ব্যাসৰ প্ৰতি দিয়া উপদেশাৱলীৰ পৰা আমি আহৰণ কৰিব লগা আছে। এই ধৰণে উপদেশ প্ৰকাশ কৰি থাকোঁতে নাৰদে ব্যাসক ক'লে, হে মহামুনি ব্যাস, তুমি যে এই ভুল কামবিলাক আগত কৰিলা, সেই কামবোৰৰ মহা পৰিণাম কেনেকুৱা হ'ব তুমি জানা? তুমি যে যাগ যজ্ঞ পূজা পাৰ্বণ কৰিবলৈ মানুহক উপদেশ দিলা, অদূৰ ভৱিষ্যতে কেনেবাকৈ কেতিয়াবা কেতিয়াবা যদি কোনো গুণী জ্ঞানী সাধুসন্তসকলে এই অনুগামী মানুহবিলাকক যদি উপদেশ কয়হি, অ ৰাম, যদি জ্ঞানী গণে আকৌ কৰে নিবাৰণ, আউৰতাৰ বাক্য কহন মানে একোজন। যদি কোনো যুগত কোনো গুণী জ্ঞানী লোকসকলে কয়হি, হেৰা ব্যাসে কৰিবলৈ কৈছিলে বুলিয়ে তোমালোকে এইবোৰ কৰিব লাগে নে, এনেকুৱা হাঁহ পাৰ বলি দিয়া, আউৰতাৰ বাক্যক নমানে একোজন।
বোলৈ উপালম্ব কৰি বচন খণ্ডিত হে ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। বুজিছা, এইজন ব্যাসতকৈ ডাঙৰ মানুহ আমাক বুজাবলৈ আহিলে, নামানে আৰু। সেইকাৰণে তুমি এটাই উপায় অৱলম্বন কৰা, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ তুমি প্ৰচাৰ কৰিব লাগিব, লিখিব লাগিব আৰু প্ৰসাৰ কৰিব লাগিব। যিমান যিমান ধৰণে লোক সমস্ত এই ভাগ গ্ৰন্থ শ্ৰৱণ কীৰ্তন কৰিব, সিমান পৰিমাণে সমস্তজন মানৱৰ মনৰ শান্তি কৃপা হ'ব, মনে শান্তি পাব। এই ধৰণে আমাৰ বৰ্তমান চলি থকা পদৰ আধাৰত কথাখিনি এনেধৰণে প্ৰকাশ হৈ গ'ল। এতিয়া ব্যাসৰ উপদেশ মৰ্মে, নাৰদৰ উপদেশ মৰ্মে ব্যাসে ভাগৱত গ্ৰন্থ কেনেধৰণে লিখিবলৈ প্ৰস্তুত হ'ল, এই বিষয়ক কথাখিনি কৃপা হ'ব। পৰৱৰ্তী পদত কথাখিনি ওলাব, পুনৰ পাঠ কৃপা কৰক। কৃষ্ণ। আনন্দ